এতিয়া বাকী থাকিলে মিঠাতেলটো অহাবাৰ মোক ভোট দি জিকাই দিয়ক মিঠাতেলটো কৰি দিম হ'ব এইবোৰ কি এইবোৰ ফৰ্মুলা এইবোৰ পেটাৰ্ণে মামা আপুনি এতিয়াও পলিটিক্স কৰি আছে এইবোৰ সলনি কৰক আৰু এইবোৰে এতিয়া কাম নিদিব বন্ধুসকল জুবিন দা বিহীন আজি 25 নম্বৰটো দিন তো সকলোকে মোৰ ফালৰ পৰা বেছি নাই অলপ ক'বলগীয়া আছে যে আজি 25 নম্বৰটো দিন পালেহি কিন্তু অসম চৰকাৰে কি সিদ্ধান্ত লৈছে শ্যাম কানু আৰু সিদ্ধাৰ্থ শৰ্মাৰ সিহঁতক লৈ পেলাই কি সিদ্ধান্ত লৈছে এতিয়ালৈ আমি কোনো মানে আপোনাৰ ৰিজাল্ট পোৱা নাই কোনো মানে আপোনাৰ আগজাননী পোৱা নাই কিন্তু আমি এটাই বিচাৰো তেওঁলোকে শাস্তি পাব লাগে আৰু এতিয়া মামাই সেইবোৰ এৰি পেলাই ইলেকশ্যনত ক'ৰবাত মিঠাতেল ক'ৰবাত নাৰিকল তেল ক'ত এইবোৰ কৰি আছে অসমৰ ৰাইজে মিঠাতেল খোৱা নাই নেকি অসমৰ ৰাইজে মিঠাতেল খাইছে যদি আপুনি মিঠাতেল দিয়ক বা নিদিয়ক যদি আপুনি জুবিন দাক ন্যায় নিদিয়ে তেন্তে আপুনি কেতিয়াও জিকিব নোৱাৰে বিশেষকৈ আমি বিজেপিত ভোট দিওঁ কিন্তু মই কৈছোঁ আপোনাক মই মোৰ ফেমিলিয়ে মই আপোনাক চিধাচিধি কৈছোঁ যদি জুবিন দাই আপোনাৰ 2025ৰ ভিতৰত ন্যায় নাপায় তেন্তে 26ৰ ইলেকশ্যনত আপোনাক মই ভোট নিদিওঁ মানে মই আৰু আমি ভোট নিদিওঁ আপোনাক ঠিক আছেনে আপোনাৰ এগেইনষ্টত টোটেলি আপুনি যদি ন্যায় দিব নোৱাৰে 25ৰ ভিতৰত জুবিন দাক তেন্তে হ'লে আপোনাক আমি ভোট নিদিওঁ মই ভোট নিদিওঁ গতিকে যদি আপুনি জিকাটো বিচাৰে আপুনি মানে কি আকৌ চৰকাৰ গঢ়াটো বিচাৰে তেন্তে আপুনি এটা কাম কৰক আপুনি জুবিন দাক ন্যায় দিয়ক আপুনি সিদ্ধাৰ্থ শৰ্মা সেইখিনি ফাঁচি দিব লাগে আৰু মামা যদি আপুনি নোৱাৰে শ্যাম কানু আৰু সিদ্ধাৰ্থ শৰ্মাক ফাঁচি দিবলৈ তেন্তে আমাৰ ৰাইজৰ মাজত উলিয়াই দিয়ক আমি ৰাইজে বিবেচনা কৰিম সিহঁতক কি কৰিব লাগে ঠিক আছে আপুনি মিঠাতেল দি পেলাই জিকিব নালাগে আপুনি কেৰাচিন তেল দি পেলাই জিকিব নালাগে ইলেকশ্যনত যদি আপোনাৰ সঁচাকৈ ইলেকশ্যনত জিকা ইচ্ছা আছে বা চৰকাৰ গঢ়াৰ ইচ্ছা আছে আৰু জুবিনক ন্যায় দিয়া ইচ্ছা আছে তেন্তে সিহঁতক আমাৰ মাজত উলিয়াই দিয়ক নহ'লে কিন্তু আপুনি 2026ত জিকিব নোৱাৰিব এইটো মই গেৰাণ্টি দিছোঁ গম পাইছেনে এইটো আমি গেৰাণ্টি দিছোঁ ৰাইজে গেৰাণ্টি দিছোঁ ৰাইজে আপোনাক কেতিয়াও ভোট নিদিয়ে জুবিন দাই যদি ন্যায় নাপায় তেন্তে 2026ত আপোনাৰ ৰাইজে ভোট নিদিয়ে সেইটো গেৰাণ্টি ঠিক আছে আপোনাক ৰাইজে কেতিয়াও নিজিকায় জুবিন দাই ন্যায় পাবই লাগিব যদি জুবিন দাই ন্যায় নাপায় তেন্তে আপুনি হাৰিব যে 100% ঠিক আছে সেইকাৰণে অতি সোনকালে জুবিন দাক ন্যায় দিয়াৰ ব্যৱস্থা কৰক মই এইটো নাভাবিব যে ৰাইজ এতিয়া বুৰ্বক হৈ আছে ৰাইজক মই দুই এষাৰ এনেকুৱা কথা ক'লে চেনি পইচা আপোনাৰ তেল এইবোৰ কথা ক'লে যে আপোনাক ৰাইজে ভোট দিব সেইটো আপোনাৰ ভুল হয় ৰাইজে আপোনাৰ পৰা খাব কিন্তু আপোনাক ভোট নিদিয়ে এতিয়া সজাগ হৈ গ'ল আজি ৰাইজে এতিয়া সকলো জানে আপোনাৰ তেওঁলোকে কি কৰে কি কৰিলে কি হয় কি নহয় সকলোবিলাক জানে সেইটো কাৰণে তেনেকুৱা পলিটিক্স কৰাতকৈ মই বিচাৰোঁ আপুনি ভাল কাম কৰক ভাল কাম কৰিছে আৰু কৰক আৰু আপুনি অতি শীঘ্ৰে জুবিন দাক ন্যায় দিয়ক সেইটোৱে আপোনাৰ ওচৰত মানে আমাৰ প্ৰাৰ্থনা আৰু 100% আপুনি যদি জুবিন দাক 25ৰ ভিতৰত ন্যায় দিয়ে তেন্তে 26ত আকৌ আপুনি চৰকাৰ গঢ়িব পাৰিব এইটো খাটাং জাষ্টিছ ফৰ জুবিন দা